এতিয়া অশোক গগৈ আৰু মৃদুল ৰহমান সোঁৱৰণিত এয়া জীৱানৈখন প্ৰথমবাৰ इधर मौजूद नहीं है वहाँ पे नहीं रोक पाएंगे चौका मिल जाएगा और अनुज के बल्ले से एक और बेहतरीन शॉट से अपना यहाँ पे स्ट्राइक अपने पास रखेंगे পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক আমি সম্বৰ্ধিত ব্যক্তিসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাক লগাই দিবলৈ ক'বা ভিডিঅ' কৰিব আমি হুঁচৰি দলৰ গামোচা হুঁচৰি দলৰ শিল্পীসকল সাজু হোৱালৈকে আমি সম্বৰ্ধনা অনুষ্ঠানিক সমাপনী লক্ষ্য মুনিন্দই তেখেতৰ কালি ফুলাম গামোচাৰে আদৰণি জনাইছে আৰু ইয়াৰ পিছতে আমি যোগাসন ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লাষ্ট দিন একদম শেষৰটো ৰজনী আজি ফাইনেল আছে দুটা দলৰ এয়া চাওক দুটা দলৰ প্ৰাৰ্থী একদম ৰেডি হৈ গৈছে খেলখন খেলিবৰ কাৰণে আৰু কিমান মানুহৰ ভিৰ ফাইনেল খেলখনৰ কাৰণে অপেক্ষাত মানুহে মানুহ একদম হাত মিলাই আছে সকলোৱে দুটা দলৰ সকলোৱে হাত মিলাই আছে এতিয়া খেলখন আৰম্ভ হ'ব আৰু চবে এক্সাইটেড হৈ আছে দুটা দলৰ কোন জিকে আৰু এতিয়া মেন অফ দা চিৰিজত এখন বাইচাইকেল দিব বহুত ধুনীয়া বাইচাইকেল
सभी को एक बार फिर से तहरीर से स्वागत करते हुए अपने जो फाइनल मुकाबला আশরাফ আলী গেলেগিৰ 11 মই খেলুৱৈসকলৰ নাম ঘোষণা অনুজ জুনু মৃন্ময় তন্ময় মুন্না মান্না জিতু সাবির রবিন সাদেক রিকু আমি দুইটি দলৰ খেলুৱৈসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰৰ বঁটাটি দিবলৈ আগবাঢ়িছোঁ। এই বঁটাটি লাভ কৰিছে গেলেকী ব্ৰজেন ইয়াত আছে এটা ট্ৰফি আৰু নগদ 1500 টকা। আৰু এই বঁটাটি প্ৰদান কৰিবৰ কাৰণে মই আমাৰ ঘণ্টাৰ কাৰ্যকৰী সভাপতি ৰাজীৱ নেওগ দেৱক মই অনুৰোধ জনাইছোঁ। আমি বজনক আহিব এটা প্ৰত্যাহ্বান বলিং কৰাটো, যিহেতু T20তে অসুবিধা 6 মানে 6 অভাৰ খেলত কিমান প্ৰত্যাহ্বান, গতিকে তেখেতে কেনেধৰণে বলিং কৰিবলৈ আহিছে আমি অকণমান ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই কালুগাঁও কলা ক্ৰীড়া সন্থাৰ উদ্যোগত এই অনুষ্ঠিত কৰা এই দিবানৈশ টুৰ্ণামেণ্টটোৰ সকলো উদ্যোক্তাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাল লাগিছে, এই খেলপথাৰখনত বহুত দিন ধৰি ক্ৰিকেট খেলি আহিছোঁ আৰু দিবানৈশ এবাৰ প্ৰথমবাৰ খেলিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এখন খেল আপোনালোকে আয়োজন কৰাৰ বাবে, আৰু ইয়াত খেলিবলৈ পাই বৰ সুখী। ধন্যবাদ আৰু আগলৈ এনে কৰি থাকিব। তেখেতৰ অনুভৱ আমি ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খেলখন খেলি ভালেই লাগিলে, আয়োজক মণ্ডলীয়ে ভাল খেল এখন পাতিছে। কোনে পাব পাৰে মেন অফ দ্য চিৰিজ। আৰু ইয়াত আছে এখন চাইকেল আৰু লগত এটা ট্ৰফি। আৰু এই বঁটাটি প্ৰদান কৰিছে প্ৰাণ পূৰ্ণিমা বৰাই, আৰু এই বঁটাটি প্ৰদান কৰিব তেখেতৰ মাতৃ শ্ৰীযুতা বন্তি বৰা বাইদেৱে। এটা কাক প্ৰদান কৰিব? ঈশা খান গেলেকী। মেন অফ দ্য তেখেতে লাভ কৰিছে এখন চাইকেল। আৰু এই বঁটাটি প্ৰদান কৰিছে শ্ৰীযুতা বন্তি বৰা আৰু তেখেতৰ সুযোগ্য কন্যা
প্ৰাণ পূৰ্ণিমা বৰাই এই বঁটাটি আগবঢ়াইছে। এই চাইকেল লাভ কৰিছে ইছা খান গেলেকী। ভালে লাগিলে খেলি, ভাল লাগিলে, ভাল লাগিলে। প্ৰথমবাৰ পাইছোঁ ভাল লাগিছে। আমি যেতিয়া খেলি আছিলোঁ মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ আমাৰ প্ৰাইজ মানি কথা নাছিলে, সৰু সৰু ট্ৰফি এটাই পাইছিলোঁ আমি। ঠিক আছে, ইয়াৰ পাছত আমি ৰাখিছোঁ আৰু সেই দুটা আমি আপোনালোকক ফটো ছেশ্যনৰ কাৰণে দিম আৰু দুটা ট্ৰফি আমি সৰু ট্ৰফি ৰাখিছোঁ, সেই দুটা আমাৰ আপোনালোকক একেবাৰে দি দিয়া হ'ব। গতিকে আমি প্ৰথমতেই আমি ট্ৰফিকেইটা প্ৰদান কৰিম। আমি যিজন ব্যক্তিৰ সোঁৱৰণত আমি এই ট্ৰফি দুটা প্ৰদান কৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে, দুই দলৰ খেলুৱৈসকলে জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। দুইজন হৰেশ শইকীয়া আৰু মিজুৰ ৰহমান, দুইজন আমাৰ এই উত্তৰ দিশে থকা যিটো আমাৰ ক্লাব কালুগাঁও কলাকীয়া সন্থা, সেই কলাকীয়া সন্থাৰ প্ৰতিষ্ঠাপক সদস্য আৰু দুইজনে আমাৰ ক্ৰিকেট খেলুৱৈ। প্ৰথম অৱস্থাত কালুগাঁও কলাকীয়া সন্থা যদিও আমাৰ কলা আৰু ক্ৰীড়া দুয়োটাই আছে বা বিভিন্ন শিতানবিলাক আছে, কিন্তু তথাপিও আমি প্ৰথম অৱস্থাত ইয়াত ক্ৰিকেটক লৈ এই ক্লাবটো জন্ম হৈছিলে আৰু প্ৰতিষ্ঠাপক সদস্য হিচাপে তেখেতসকলে যথেষ্ট অৰিহণা তেখেতৰ আছিলে। তেখেতলোক দুয়োজনে, হৰেশ শইকীয়া আমাৰ ক্লাবৰ প্ৰথম উইকেট কিপাৰ আছিলে আৰু মিজুৰ ৰহমান অলৰাউণ্ডাৰ আছিলে। গতিকে আমি তেখেতসকলৰ সোঁৱৰণত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। আপোনালোকে চূড়ান্ত এই খেলখনত আজি আমাৰ যি বিজিত দল, আমাৰ মিজুৰ ৰহমানৰ এই ট্ৰফি, আমাৰ সম্পাদকে কৈছে, ময়ো কৈছোঁ আগতে, যে এই দুইটা ট্ৰফি আপোনালোকক চিম্বলিক হিচাপে আজি ফটো ছেশ্যনৰ কাৰণে দিয়া হ'ব। তাৰ লগত আমি সৰু ট্ৰফিকেইটা আপোনালোকক একেবাৰে দিম। গতিকে প্ৰথমে আমি ৰানাৰ্ছ আপ দলৰ খেলুৱৈসকলক এই ট্ৰফি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে দুলুপ্ৰসাদ শইকীয়া আৰু বিনু শইকীয়া। আমি তেখেতসকলক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া বিজিত দলৰ ট্ৰফি প্ৰয়াত মিজুৰ ৰহমান সোঁৱৰণি স্থলান্তৰ ট্ৰফি প্ৰদান কৰিছে তেখেতৰ সহধৰ্মিনী নাজিৰানা বেগম আৰু ইয়াৰ যিটো প্ৰাইজ মানি 70,000 টকা প্ৰদান কৰা হৈছে প্ৰাইজ মানি হিচাপে। আৰু লগতে আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ। আজি বহুদিন খেল সমাপ্ত হৈ গ'ল আৰু দিন ৰাতি একাকাৰ কৰি তেখেতসকলে শাৰীৰিক মানসিক সকলো ফালৰ পৰা সহায় সহযোগিতা কৰি আমাৰ এই খেলখন অনুষ্ঠিত কৰাত সহায় কৰিলে আৰু তেখেতসকলৰ সেই সহায় সহযোগিতা নোহোৱা হ'লে আমি খেলখন ইমান সুন্দৰকৈ অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন।